নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে নিশ্চয় জ্ঞাত হৈছোঁ যে বিদ্যালয়সমূহলৈ FLNৰ TLM প্ৰস্তুত কৰি এক এক্সিবিশ্যনত অংশ ল'ব পৰাকৈ সাজু হ'বৰ কাৰণে 1000 টকাকৈ অনুদান আগবঢ়োৱা হৈছে। এই 1000 টকা অনুদান ব্যৱহাৰ কৰি বিদ্যালয়ত আমি দুটাকৈ TLM প্ৰস্তুত কৰিব লাগিব আৰু যি এক্সিবিশ্যন অনুষ্ঠিত হ'ব তাত আমি এক্সিবিট কৰিব লাগিব, প্ৰদৰ্শন কৰিব লাগিব আমি প্ৰস্তুত কৰা TLMখিনি। কিদৰে আমি এই কামখিনি কৰিম, গোটেই খবৰ, গোটেই কথা মই আজি ভিডিঅ'ত জনাব চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। এই নিৰ্দেশনাটিৰ মূল কথাখিনি যদি মই ক'বলৈ যাওঁ যে ক্লাছ 1ৰ পৰা ক্লাছ 3 থকা বিদ্যালয়, সেইটো লাগে LP স্কুলেই হওক বা MV স্কুলেই হওক বা কম্প'জিট হাই স্কুলেই হওক, য'ত ক্লাছ 1ৰ পৰা ক্লাছ 3 আছে, প্ৰতিখন বিদ্যালয়ক TLM প্ৰস্তুত কৰিবৰ কাৰণে 1000 টকাকৈ অনুদান আগবঢ়োৱা হৈছে। আৰু এই অনুদান ব্যৱহাৰ কৰি পেলাই আমি ক্লাছ 1 আৰু ক্লাছ 2ৰ কাৰণে আমি TLM প্ৰস্তুত কৰিম FLNৰ ওপৰত। এটা TLM হ'ব লিটাৰেচি, FLNৰ লিটাৰেচি, আৰু এটা TLM হ'ব নিউমেৰিক্স, অৰ্থাৎ দুটা TLM আমি প্ৰস্তুত কৰিব লাগিব ক্লাছ আৰু ক্লাছ 2 কভাৰ কৰাকৈ। আৰু ইয়াৰ বেছ হ'ব কিহৰ ওপৰত বেছ কৰি পেলাই কৰিব লাগিব, লাৰ্ণিং আউটকাম লিটাৰেচি আৰু নিউমেৰিচি ক্লাছ 1 আৰু 2ৰ ওপৰত বেছ কৰি পেলাই, আৰু নিউ টেক্সট বুক যি লেংগুৱেজ আৰু মেথামেটিক্সৰ ক্লাছ 1 আৰু 2ত দিয়া হৈছে সেই নিউ টেক্সট বুকৰ ওপৰত বেছ কৰিও আমি TLM প্ৰস্তুত কৰিব পাৰোঁ, বা লিটাৰেচি আৰু নিউমেৰিচিৰ লাৰ্ণিং আউটকামছৰ ওপৰত বেছ কৰিও আমি TLM প্ৰস্তুত কৰিব পাৰোঁ। কিন্তু মন দিব লাগিব TLM দুটি ক্লাছ 1 আৰু ক্লাছ 2 গ্ৰেডৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰযোজ্য হোৱাকৈ আমি প্ৰস্তুত কৰিব লাগিব। আৰু স্পষ্টকৈ উল্লেখ কৰিছে কেইটা TLM আমি প্ৰস্তুত কৰিব লাগিব, মিনিমাম 2, অৰ্থাৎ অতি কমেও 2টা, তাতকৈ অধিক প্ৰস্তুত কৰিলেও কোনো আপত্তি নাই, কিন্তু প্ৰত্যেকখন বিদ্যালয়ে অতি কমেও 2টাকৈ TLM, এটা লিটাৰেচিৰ কাৰণে আৰু এটা নিউমেৰিচিৰ কাৰণে প্ৰস্তুত কৰিবই লাগিব। আৰু ইয়াত যোনটো টাইমলাইন বান্ধি দিছে 5 নৱেম্বৰ, সেইটো অলৰেডি গুচি গ'ল, কিন্তু আপোনালোকৰ ব্লকৰ ফালৰ পৰা CRCCয়ে আপোনালোকক জনাব যে আপোনালোকৰ নতুন টাইমলাইনটো কিমান দিয়া হৈছে। যিমান দূৰ মই জ্ঞাত সেইমতে 10 ডিচেম্বৰ টাইমলাইন দিয়া হৈছে। 10 ডিচেম্বৰৰ ভিতৰত বিদ্যালয় পৰ্যায়ত TLM প্ৰস্তুত হ'ব লাগিব, আৰু 15 ডিচেম্বৰৰ ভিতৰত যি ক্লাষ্টাৰ লেভেল আৰু ব্লক লেভেল এক্সিবিশ্যন হ'ব সেইখিনি অনুষ্ঠিত হ'ব লাগিব, নতুনকৈ থিৰাং কৰি দিয়া টাইমলাইন। কিন্তু এই বিষয়ে আপোনালোকৰ কনচাৰ্ণ CRCCয়ে জনাব, ব্লক ৱাইজ এই টাইমলাইনটো বেলেগ বেলেগ হ'ব পাৰে। আৰু এই TLM প্ৰস্তুত কৰাৰ ক্ষেত্ৰত স্কুল লেভেলত স্কুলৰ ৰেছপনচিবিলিটি আৰু ৰুল কি হ'ব সেই কথাটো উল্লেখ কৰিছে যে আমি সময়সীমাৰ যোনটো বান্ধি দিয়ে আমাক, সেই সময়সীমাৰ ভিতৰত আমি লিটাৰেচি আৰু নিউমেৰিচি দুয়োটাৰে TLM প্ৰস্তুত কৰিব লাগিব, সেইটো নিশ্চিত কৰিব লাগিব। আৰু 1000 টকাটো যাতে প্ৰপাৰ ইউটিলাইজেশ্যন হয় সেইটো স্কুল লেভেলত সেইটো নিশ্চিত কৰিব লাগিব। আৰু ছাত্ৰ ছাত্ৰী, শিক্ষক, SMC, SMDC, কমিউনিটি মেম্বাৰ্ছ আৰু অভিভাৱিকাসকলকো এই এক্সিবিশ্যনৰ কাৰণে TLM প্ৰস্তুত কৰাত আমি ইনভলভ কৰিব লাগিব। আৰু আমি ছাপৰ্ট ল'ব পাৰিম ডাইট ফেকাল্টিৰ পৰা, KRP, RP, BRP, CRCC, এক্সপাৰ্ট টিচাৰ্ছ সকলোৰ পৰা আমি এই ক্ষেত্ৰত সহায় ল'ব পাৰিম, তেওঁলোকৰ পৰা আমি কনচেপ্ট ল'ব পাৰিম। আৰু যি আমাৰ TLM প্ৰিপেয়াৰ হোৱাৰ পিছত আমি সেইটো শ্বেয়াৰ কৰিব লাগিব। TLMৰ বিষয়ে আমি CRCC, শিক্ষয়িত্ৰীসকল, SMC, কমিউনিটি মেম্বাৰ্ছ, পেৰেণ্টছৰ লগত আমি শ্বেয়াৰ কৰিব লাগিব। আৰু ক্লাছৰুমতো আমি প্ৰপাৰ ইউজ আমি সেই TLMখিনি কৰিব লাগিব। অৰ্থাৎ আমাক ৰেডিমেড TLM আমাক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বহুত যোগান ধৰিছে, বিদ্যালয়ত উভৈনদী হৈ আছে সেয়া TLMৰ, কিন্তু আমাৰ শিক্ষয়িত্ৰীসকলে নিজে প্ৰস্তুত কৰা TLM আমি প্ৰস্তুত কৰিম, আৰু সেই TLM আমি ক্লাছৰুমত ব্যৱহাৰ কৰিম, যাতে আমাৰ সেই TLM আমি নিজে প্ৰস্তুত কৰা TLMটোৰ প্ৰতি আমাৰ দায়বদ্ধতা বা তাৰ ব্যৱহাৰ কৰাৰ আগ্ৰহ আমাৰ নিশ্চয় যথেষ্ট বেছি থাকিব, আৰু সেইখিনি যাতে আমি ব্যৱহাৰ কৰি পেলাই আমি পাঠদানটি জয়ফুল কৰিব পাৰোঁ। আৰু এই ক্ষেত্ৰত CRCC লেভেলত বা DODMC লেভেলতো কিছু ৰুল আৰু ৰেছপনচিবিলিটি আছে, সেইখিনি হ'ব, আপোনালোকে আদেশটো পালে তাতে পঢ়ি ল'ব পাৰিব। তাৰপিছত আহক এক্সিবিশ্যন কি লেভেলত হ'ব। এক্সিবিশ্যন ক্লাষ্টাৰ লেভেলতো হ'ব, তাৰপিছত ব্লক লেভেললৈ যাব, ব্লক লেভেলৰ পাছত ডিষ্ট্ৰিক্ট লেভেললৈ যাব, ডিষ্ট্ৰিক্ট লেভেলৰ পিছত ষ্টেট লেভেলতো এক্সিবিশ্যন হ'ব।
গতিকে আমি যদি আমাৰ TLMটো আমি সিলেক্ট কৰাই নিব পাৰোঁ এক্সিবিশন আমি যদি সুন্দৰ TLM প্ৰস্তুত কৰিব পাৰোঁ তেতিয়াহ'লে আমি ক্লাষ্টাৰ লেভেল তাৰপাছত আমি ব্লক লেভেলৰ পৰা ডিষ্ট্ৰিক্ট লেভেলৰ পৰা আমি ষ্টেট লেভেলৰ প্ৰদৰ্শনীত আমাৰ সেই TLMটো আমি প্ৰদৰ্শন কৰিবলৈ সুবিধা পাব পাৰোঁ আৰু ইয়াত পুৰস্কাৰৰ ব্যৱস্থাও আছে ক্লাষ্টাৰ লেভেলতো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তিনিটা পুৰস্কাৰ থাকিব আৰু ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডত ট্ৰফিজ বা গিফ্ট থাকিব আৰু তাৰ লগতে প্ৰত্যেকজন অংশগ্ৰহণকাৰীয়ে চাৰ্টিফিকেট পাব চাৰ্টিফিকেট অকল প্ৰথম ছেকেণ্ড বা থাৰ্ডে নহয় সকলো অংশগ্ৰহণকাৰীক চাৰ্টিফিকেট দিয়া হ'ব আৰু তেনেধৰণে নিউমেৰিচি ক্ষেত্ৰতো তিনিটা ট্ৰফি বা তিনিটা প্ৰাইজ থাকিব আৰু লগতে চাৰ্টিফিকেট থাকিব সকলো পাৰ্টিচিপেশ্যনছে পাব আৰু ব্লক লেভেলতো একেধৰণৰ তিনিটা ট্ৰফি থাকিব লিটাৰেচি ক্ষেত্ৰত আৰু সকলো অংশগ্ৰহণকাৰীয়ে চাৰ্টিফিকেট পাব নিউমেৰিচতো একে তিনিটা ট্ৰফি থাকিব আৰু সকলো অংশগ্ৰহণকাৰীয়ে চাৰ্টিফিকেট পাব ডিষ্ট্ৰিক্ট লেভেলতো একেধৰণৰে তিনিটাকে ট্ৰফি থাকিব লিটাৰেচিৰ কাৰণে আৰু নিউমেৰিচিৰ কাৰণে আৰু সকলো অংশগ্ৰহণকাৰীয়ে চাৰ্টিফিকেট পাব আমাৰ যি এই চাৰিটা লেভেলত এক্সিবিশন অনুষ্ঠিত হ'ব সেই এক্সিবিশন অনুষ্ঠিত কৰাৰ অবজেক্টিভছসমূহৰ ভিতৰত দি দিছে যে আমি যাতে টিচিং লাৰ্ণিং মেটেৰিয়েলছ অৰ্থাৎ TLMৰ কনচেপ্টটো আণ্ডাৰষ্টেণ্ড কৰিব পাৰোঁ অৰ্থাৎ যিকেইজনে অংশগ্ৰহণ কৰিব তেওঁলোকেতো অংশগ্ৰহণ কৰিব তেওঁলোকৰ বাদে বাকী শিক্ষকসকল তাত উপস্থিত থাকিব সকলোৱে যাতে আণ্ডাৰষ্টেণ্ড কৰিব পাৰে বুজি উঠিব পাৰে TLMৰ কনচেপ্টটো তাৰপিছত টিচিং লাৰ্ণিং চিটুৱেশ্যনত আৰ্লি চাইল্ডহুড এডুকেশ্যনৰ ক্ষেত্ৰত ইয়াৰ TLMৰ ইম্পৰ্টেঞ্চ যাতে সকলোৱে বুজি উঠে আৰু টিচাৰসকল যাতে এনকাৰেজ হয় TLM বনোৱাৰ ক্ষেত্ৰত ল' কষ্ট ন' কষ্ট TLM বনোৱাৰ ক্ষেত্ৰত আৰু তেওঁলোকে যাতে এটা প্লেটফৰ্ম পায় কম্পিটিটিভ প্লেটফৰ্ম এটা পায় য'ত তেওঁলোকে তেওঁলোকৰ বেষ্ট প্ৰেক্টিছ তেওঁলোকে শ্বেয়াৰ কৰিব পাৰে আৰু এজনে আনজনৰ পৰা কিছু কথা শিকিব পাৰে আৰু তাৰ লগতে উল্লেখ কৰিছে যে TLMৰ প্ৰস্তুত কৰাৰ বা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত লিটাৰেচি আৰু নিউমেৰেচিত শিক্ষকসকলৰ কেপাচিটি বঢ়োৱাটো এই এক্সিবিশনে সহায় কৰিব তাৰ লগতে শিক্ষকসকল মটিভেট হ'ব তেওঁলোকে ৰিকগনিশ্যন পাব যে তেওঁলোকে যি TLM ইউজ কৰিছে বা ক্ৰিয়েট কৰিব পাৰিছে তাৰ কাৰণে তেওঁলোকে ক্ৰিয়েট কৰিবৰ কাৰণে মটিভেট হ'ব বা তেওঁলোকে ভাল যদি বনাইছে তেতিয়াহ'লে সেইটো কাৰণে ৰিকগনিশ্যনো পাব আৰু তেওঁলোকে যি তেওঁলোকৰ ইন'ভেটিভ আইডিয়াছ আছে ইন'ভেটিভ TLMছ তেওঁলোকে প্ৰস্তুত কৰিব সেইটো যাতে গোটেই সমগ্ৰ ৰাজ্যজুৰি যাতে প্ৰদৰ্শন হয় তাৰ এটা প্লেটফৰ্ম পাব হায়েষ্ট লেভেললৈকে তেওঁলোকে ৰিকগনিশ্যন পাবলৈ সক্ষম হ'ব পাৰে এই এক্সিবিশনৰ জৰিয়তে আৰু তাৰ লগতে উল্লেখ কৰিছে যে যি এনভাইৰনমেণ্টত যিখিনি মেটেৰিয়েল এভেইলেবল আছে আমাৰ পৰিৱেশতে সেইখিনিৰ জৰিয়তে কিদৰে চিম্পুল এডছ প্ৰস্তুত কৰিব পাৰি যাতে আমি ডিফিকাল্ট কনচেপ্টবিলাক যিবিলাক কনচেপ্ট আমাৰ বহুত কঠিন কনচেপ্ট সেইবিলাকক আমি ভালদৰে বোধগম্য হ'ব পাৰে আমাৰ তাৰ কাৰণে আমি কঠিন কনচেপ্টবিলাক বুজি উঠিব পৰাকৈ আমি সহজ চিম্পুল এনভাইৰনমেণ্ট বা পৰিৱেশৰ বস্তুবিলাক ব্যৱহাৰ কৰি পেলাই আমি TLM বনাব পাৰোঁ যাতে আমি কঠিন কনচেপ্টবিলাকো বুজি উঠিব পাৰোঁ এই ক্ষেত্ৰতো আমাৰ শিক্ষকসকল উপকৃত হ'ব গতিকে যদি কনক্লুড কৰিব বিচাৰোঁ কনক্লুজনত যদি ক'ব বিচাৰোঁ তেন্তে ক'বলৈ যাব লাগিব যে প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈকে থকা যিকোনো পৰ্যায়ৰ বিদ্যালয় হাই ছেকেণ্ডেৰীলৈকে য'ত আমাৰ প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈকে আছে সেই বিদ্যালয়সমূহলৈ 1000 টকাকৈ TLM প্ৰস্তুত কৰিবৰ কাৰণে প্ৰৱেশ কৰি সোমাইছে আৰু সেই 1000 টকা দি পেলাই আমি লিটাৰেচি আৰু নিউমেৰাচিৰ অতি কমেও দুটা TLM প্ৰস্তুত কৰিব লাগিব ন' কষ্ট TLM বা ল' কষ্ট TLM আমি প্ৰস্তুত কৰিব লাগিব অতি কমেও দুটা তাতকৈ অধিক কৰিলেও আপত্তি নাই আৰু সেই TLM আমি শ্ৰেণীকোঠাত ব্যৱহাৰ কৰিব লাগিব আৰু যি ক্লাষ্টাৰ লেভেলৰ পৰা আৰম্ভ কৰি ষ্টেট লেভেললৈকে প্ৰদৰ্শনী হ'ব সেই প্ৰদৰ্শনীত আমি সেই TLM প্ৰদৰ্শন কৰাৰ সুবিধা পাম ক্লাষ্টাৰ লেভেলত আমি সুবিধা পাম তাৰপৰা আমি ওপৰলৈ গৈ থাকিব পাৰিম সেই প্ৰদৰ্শন আমি কৰিব লাগিব অতি কমেও দুটাকৈ TLM